আহিন এডিআৰি গ্ৰেড 4 ইণ্টাৰভিউ চলি আছে বহুতৰ এইটোৱে টেনশ্যন পৰীক্ষা দি আহি কিনে বহুত টেনশ্যন হৈছে মই বোলে জিকেৰ এইটো নোৱাৰিলোঁ মই বোলে এইটো উত্তৰ দিব নোৱাৰিলোঁ চাওক তেওঁলোকে কিছুমান একচুৱেলি কোৱালিটি বিচাৰি আছে সেই কোৱালিটিবোৰ যদি আপোনাৰ গাত আছে নহয় তেওঁলোকে সেইখিনি দেখা পাইছে ইমান টেনশ্যন লোৱাৰ দৰকাৰ নাই তেওঁলোকে আপোনাক ৰাখি লৈছে জিকেৰ উত্তৰ যদি দিবও পৰা নাই ইমান একো কথা নাই বুজিছেনে কি কিনো আপোনালোকৰ সেই কোৱালিটিবোৰ যিবোৰ তেওঁলোকে চাই আছে তাকে ভিডিঅ'টো ডিছকাছ কৰিবলৈ গৈছোঁ ইণ্টাৰভিউ চাওক ইণ্টাৰভিউ সকলো ধৰণৰ পৰীক্ষাতে হয় বেছিভাগ পৰীক্ষাতে হয় যিটো ক্লাছ 1 গেজেটেড লেভেলৰ যিটো পৰীক্ষা হয় বা গ্ৰেড 1 যদি তেনেকৈ বুলি কয় আপোনালোকে ক্লাছ 1 গেজেটেড যিবোৰ হয় তেওঁলোকৰ যিবোৰ ইণ্টাৰভিউ হয় তেওঁলোকে যিহেতু ডাঙৰ অফিচাৰ হ'ব নহয় জানো একেবাৰে যেতিয়া ইমান হায়াৰ লেভেলৰ অফিচাৰ হ'ব তেওঁলোকে বহুত সলভ কৰিবলগীয়া বহুত সিচুৱেশ্যন আহিব তেওঁলোকৰ সন্মুখত পদে পদে মানে বহুত ধৰণৰ মানে কণ্ডিশ্যনছ আহিব সেইবোৰ আপোনালোকে সলভ কৰিব লাগে গতিকে তেওঁলোকৰ ইণ্টাৰভিউ সেই লেভেলৰ হয় কিন্তু গ্ৰেড 4 লেভেলত আপোনালোকে গম পায় আপোনালোকৰ ওপৰত বেলেগ অফিচাৰ থাকিব বেলেগ এমপ্লয়ি থাকিব আপোনালোকৰ তাতো কিন্তু কিছুমান বিশেষ গুণ থাকিব লাগে সেই গুণবোৰ যদি আপোনালোকৰ গাত আছে নহয় আপোনালোক নিশ্চয় সিলেক্ট হ'ব আৰু যদি নাইও নহয় যদি সেইখিনি গুণ আপোনালোকে দেখুৱাব পাৰে তেতিয়াও আপোনালোক সিলেকশ্যন হ'ব পাৰিব চাওক ইণ্টাৰভিউ এটাত আপোনালোকে যেনেকৈ আছে নহয় তেনেকৈ যদি মানে একদম ৰিয়েল যদি মানুহে আপোনালোকে দেখুৱাই ইণ্টাৰভিউত সিলেকশ্যন হোৱাৰ বহুত বেছি চান্স আছে খালি সেইখিনি আপোনালোকে এক্সপ্ৰেছ কৰিব পাৰিব লাগিব দেখুৱাব পাৰিব লাগিব অ'কে এতিয়া চাওক মই কিছুমান কোৱালিটিজ থাকে মেইন কোৱালিটি কি জানেনে বিশ্বাসী এজন বিশ্বাসী মানুহ এজন তেওঁলোকে বিচাৰিছে কিবা এটা কাম দিছে আপোনালোকক সময়মতে সেই কামখিনি আপোনালোকে পূৰা কৰি দিছে তেনেকুৱা ধৰণৰ যদি বিশ্বাসী মানুহ আপোনালোক হয় তেতিয়াহ'লে তেওঁলোকে বুজি পাবই পাব অ'কে কুৱেশ্যন এনচাৰতে তেওঁলোকে বুজি পাই যায় এই কথাবোৰ ঠিক তেনে গুড কমিউনিকেশ্যন স্কিল থাকিব লাগে ঠিক তেনেকৈ পাংচুৱেল হ'ব লাগে সময়মতে আপোনাক হয়তো সুধিব পাৰে আপুনি আগতে কি চাকৰি কৰিছিলে আপুনি আগতে স্কুলত সোমাই আছিলে কিয় স্কুল এৰিলে এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আহি যায় এই প্ৰশ্নবোৰৰ মাজতে এই কোৱালিটিবোৰ আপোনালোকৰ দেখা পোৱা যায় অ'কে সময়মতে পাংচুৱেল হ'ব লাগিব অফিচত টাইমলি অহা মানুহ হ'ব লাগিব ঠিক তেনেকৈ শিকিবলৈ যত্ন কৰা আপোনালোকে কিমান ইম্প্ৰুভ কৰিছে নিজকে জীৱনত কেনেকুৱা কণ্ডিশ্যনত অতিবাদ গৰীব মানুহ হয় অতিবাদ দুখীয়া মানুহ হয় তেওঁ চাওক মেট্ৰিক পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে নিজে টিউশ্যন কৰি গ্ৰেজুৱেশ্যন কৰিলে চাওক নিজে কষ্ট কৰি কিনাই নিজে শিকিবলৈ কিমান আগ্ৰহ তেওঁ এই সকলোবোৰে এইবোৰ মানে কোৱালিটিজ সন্মুখলৈ আহি যায় অ'কে নিজে ঘৰত পৰা নাই হ'লেও মানে নিজে ষ্ট্ৰাগল কৰি কিনে কৰিছে বুজিছেনে ঘৰৰ মানুহৰ মাক বাপেকৰ পইচাৰে তেওঁ বিশেষ একো কৰা নাই নিজে কৰিবলৈ সক্ষম হৈছে এইবোৰে বহুত পজিটিভ দেখুৱায় বুজিছেনে ঠিক তেনেকৈ কোঅপাৰেশ্যন থাকিব লাগিব যিকোনো চাকৰি কৰিলে কোঅপাৰেশ্যন থাকিবই লাগে অফিচিয়েল লেভেলৰে হওক যিয়ে নহওক এটা অৰ্গেনাইজেশ্যন যেতিয়া চলাব নহয় অৰ্গেনাইজেশ্যন এটা কোঅপাৰেশ্যন নহ'লে একোৱেই নহয় এখন স্কুলতে চাওক শিক্ষক চকীদাৰ সকলোৰে মাজতে হেডমাষ্টাৰ যিয়ে নহয় সকলোৰে মাজত এটা কোঅপাৰেশ্যন থাকিলে স্কুলখন ধুনীয়াকৈ চলিব এইজনৰ কথা সেইজনে নুশুনে সেইজনৰ কথা এইজনে নুশুনে সেইজনৰ চুগলি অমুকক মাৰে তেনেকুৱা ধৰণৰ হ'লে কি হয় সেইখনৰ মানে কণ্ডিশ্যনটো বেয়া হৈ যায় কোঅপাৰেশ্যন থকা মেণ্টেলিটি হ'লে হৈ যায় সাধুতা থাকিব লাগে অনেষ্টি ইজ মাষ্ট অনেষ্ট মানুহ এই পৃথিৱীত পোৱা বহুত কম হৈছে গতিকে অনেষ্ট যদি তেওঁলোকে বুজি পায় নহয় এই ল'ৰাজন খুব মানে অনেষ্ট হয় খাটাং চিলেক্ট কৰিব প্ৰব্লেম চলভিং ইণ্টেলিজেন্টটো ছাফিচিয়েণ্টলি হ'ব লাগে যিকোনো প্ৰব্লেম সন্মুখত আহিলে কেতিয়াবা অকলে থাকিব লাগিব পাৰে তেতিয়া আপোনালোকে প্ৰব্লেমবোৰ চল্ভ কৰিব পাৰিব লাগিব এটিটিউড পজিটিভ এটিটিউডৰ কথা মই ইতিমধ্যে বহুকেইটা ভিডিঅ'ত কৈছোঁ কেনেকৈ বঢ়াব পাৰি সেইবোৰ আপোনালোকে চালে গম পাই যাব অ'কে ক্ৰিয়েটিভ মানে কি কণ্ডিশ্যন এটা পৰিছে মানে হিচাপ পিতা তাৰ মানে হেৰি নহয় আইডিয়া নহয় নতুনকৈ মানে নিজে কিছুমান আইডিয়া আপুনি উদ্ভাৱন কৰিব পাৰে যদি সেইবোৰ হৈছে ক্ৰিয়েটিভিটি ক্ৰিয়েটিভিটি ভাল পায় সকলোৱে ছাফিচিয়েণ্টলি ইণ্টেলিজেণ্ট হ'ব লাগে গ্ৰেড 4 চাকৰি এটাৰ কাৰণে আপুনি যিমান ইণ্টেলিজেণ্ট হ'ব লাগে সেইখিনি ইণ্টেলিজেণ্ট হ'লেই হ'ল একদম হাই ফাই একে ৰাছিয়াৰ কোনখন প্ৰদেশত কি চলি আছে আমেৰিকাৰ মানে কোন পাৰ্টত কি চলি আছে কোনে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধাচৰণ কৰি আছে অ'কে ইলন মাস্কৰ আৰু ডনাল্ড ট্ৰাম্পৰ মাজত কিয় কাজিয়া লাগি আছে ইমান ডাঙৰ প্ৰশ্নৰ উত্তৰ নাজানিলেও ইমান কথা নাই অ'কে এনেকুৱা ধৰণৰ যদি আপোনালোকে এইখিনি কোৱালিটি আপোনালোকে পজেছ কৰে নহয় যদি আপোনালোকৰ আছে নহয় ইমানখিনি কোৱালিটি আৰু নাথাকিলেও যদি এইখিনি আপোনালোকে শ্ব' অফ কৰিব পাৰে যথেষ্ট হয়
কিন্তু জানিব ইণ্টাৰভিউত যিকেইজন সন্মুখত বহে নহয় তেওঁলোক ছাফিচিয়েণ্টলি এক্সপেৰিয়েঞ্চ হয়, ছাফিচিয়েণ্টলি ইণ্টেলিজেণ্টো হয়। অ'কে, চাওক যেতিয়া আপোনালোকে যাব নহয় ইণ্টাৰভিউৰ সন্মুখত যেতিয়া বহি থাকিব তেতিয়া আপুনি যদি আত্মবিশ্বাসী বুলি দেখুৱাব পাৰে, আত্মবিশ্বাসী কি আৰু বঢ়িয়াকৈ গৈছে, বঢ়িয়াকৈ বহিছে, আৰু কি কৰিব লাগে যোৱাৰ ভিতৰত মই কৈয়ে থৈছোঁ, কেনেকৈ সোমাব লাগে, কি কৰিব লাগে সেইখিনি চাই ল'ব। আত্মবিশ্বাসী যদি আপোনালোকে দেখুৱাব পাৰে নহয় যথেষ্ট হয়। আত্মবিশ্বাসী মানুহ এজনকেই অৰ্গেনাইজেশ্যনত বিচৰা হয়। নিজে কি কৈছে, কি উত্তৰ দি আছে, কোনটোৰ লগত কোনোটো মিল আছেনে নাই, নিজৰ নামটোকেই মোৰ নাম প্ৰমোদ কলিতা, এইটো কেনেকুৱা কথা হ'ল আকৌ একেবাৰে কওঁ ছাৰ মোৰ নাম প্ৰমোদ কলিতা। অ'কে, তোমাৰ বিষয়ে কোৱা, ছাৰ মোৰ ঘৰ অমুক গাঁৱত অমুক জিলাত, এনেকৈ কিয় কয়, ছাৰ মোৰ নলবাৰী জিলাৰ অমুক গাঁৱত, এনেকৈ ডাইৰেক্ট কওক, নহয় জানো। মই ছাৰ 12 কৰিলোঁ, 12 কৰি উঠি ছাৰ আকৌ তাৰপিছত এনেকৈ নিজৰ বিষয়েটো ভালকৈ জান, নহয় জানো, তেনেকুৱা ধৰণৰ হ'ব লাগে। নিজৰ বিষয়ে বৰ ধুনীয়াকৈ যেতিয়া ক'ব এই ল'ৰাজন বঢ়িয়াকৈ কৈছে, আত্মবিশ্বাস আছে ইয়াৰ, সত্যবাদী প্ৰশ্নবোৰত আপোনালোকৰ সত্য, সেইকাৰণে কথাবোৰ যেতিয়া উত্তৰ দিওঁতে নাজানিলে নাজানো বুলি ক'ব, বা ছাৰ এইটো মোৰ এতিয়া মনত নাই, ছাৰ এইটো বহুত দিন আগতে পঢ়িছিলোঁ কিন্তু এতিয়া মনত নাই ছাৰ, বা ছাৰ নাজানো বুলি কোৱাটো সকলোতকৈ বেছি ভাল কথা হয়। ছাৰ এইটো মই পোৱা নাই, ছাৰ বহুত দিন আগতে পঢ়িছিলোঁ কিন্তু মনত নাই, এনেকুৱা ধৰণৰ যে সঁচা কথা ক'ব নহয়, চকুত হৈ তেওঁলোকে বুজি পাব, ছাৰ এইটো মনত নাই ছাৰ, এনেকৈ ক'লে কি ক'ব, নাই ই মোৰ চকুৰ ফালে নাচালে, ই এনেই মনত নাই বুলি কৈছে, তাত থাকি নাজানো বুলি ক'লেও ভাল হ'লহেঁতেন, এনেকৈ ভাবিব, বুজিছেনে। কিন্তু ছাৰ মই এইটো আগতে পঢ়িছিলোঁ ছাৰ, এতিয়া মোৰ একচুৱেলি মনত পৰা নাই, তেতিয়া চকুত হৈ ক'ব নহয়, তেতিয়া আপোনাৰ চকুটো চাই কিনে তেওঁলোকে ই ঠিক কথা কৈছে, তেনেকুৱা ধৰণৰ হ'ব লাগে। কথাবোৰ বুজাই দিব পৰা হ'ব লাগে, কৈছোঁ ইতিমধ্যে ক'লোৱে আপোনালোকক, কথাবোৰ তেওঁলোকে যেতিয়া প্ৰশ্ন সুধিব, প্ৰশ্নটোৰ উত্তৰত যেতিয়া বৰ ধুনীয়াকৈ কথাবোৰ বুজাই দিব নহয়, একদম চিৰিয়েলি যেনেকৈ ক'ব লাগে তেনেকৈ ক'ব, তেতিয়া পজিটিভ মাৰ্কছ আহি যায়। সহায়কাৰী, কিমান সহায়কাৰী হয় আপুনি, চেলফিছনে নেকি, এইবোৰ উত্তৰত বুজি পায়। অ'কে, তাৰপিছত কঠোৰ পৰিশ্ৰমীটো হ'বই লাগে। অ'কে, যদি আপোনাক সোধা হয় তোমাৰ বিষয়ে, মই তোমাৰ ফ্ৰেণ্ডক সুধিলোঁ তোমাৰ এই ল'ৰাটোক মই কিয় ভাল পাওঁ, বা তুমি কিয় ভাল পোৱা বুলি তোমাৰ ফ্ৰেণ্ডক সুধিলোঁ, সি কি উত্তৰ দিব, তেতিয়া ক'ব ছাৰ সি মানে আনৰ কাৰণে পৰি মৰে, খুব সহায় কৰে ছাৰ যিকোনো ক্ষেত্ৰতে, আৰু ছাৰ সি ইমান কষ্ট কৰি কিনে ঘৰখন ইমান ওপৰলৈ উঠাইছে, সি এনেকুৱা ধৰণৰ যেতিয়া ক'ব নহয়, বোলে ই পৰিশ্ৰমী হয়, তেনেকুৱা ধৰণৰ পইণ্ট আহি যায়, আচ্ছা ই পৰিশ্ৰমী হয়, মানে তেওঁলোকে এটা হেৰি কৰিলোঁ, এই ল'ৰাটো ভাল আছে, আৰু সহায়কাৰীও হয়। অ'কে, এনেকুৱা ধৰণৰ পইণ্ট আহি যায়। অ'কে, তুমি এতিয়া কোৱাচোন, তেওঁক যদি সোধো তোমাৰ দুটা বেয়া লক্ষণো আছে বোলে, তো এই বেয়া লক্ষণ দুটা কি, তেতিয়া তুমি ক'ব পাৰা বোলে ছাৰ মোৰ গাত এনেকুৱা কোনো বেয়া লক্ষণ নাই। তেনেকুৱা ধৰণৰ যদি কোৱা যায়, একচুৱেলি কাৰ গাতনো বেয়া লক্ষণ নাথাকে, বা বেয়া গুণ কাৰ তাত নাথাকে, অ'কে নহয়, সকলোৰে গাত দুখ থাকে কিবা নহয় কিবা। তেতিয়া আপোনালোকে সেই পইণ্টটো আপোনালোকে যদি কৈ দিয়ে ছাৰ অকণ এলেহুৱা, তেতিয়া তেওঁলোকে এলেহুৱা গ্ৰেড 4 মানুহ এলেহুৱা হ'লে কেনেকৈ হ'ব, সেইবোৰ পইণ্ট কটা যাব, বুজিছেনে। অ'কে, গতিকে তেনেকুৱা ধৰণৰ হ'ব নালাগে, যাতে তেওঁলোকে দোষটো থাকে সকলোৰে গাত। অ'কে, দোষটো যাতে ইমান সাংঘাতিক দোষ নহয়, যাতে মানে সৰু সুৰা দোষ হয়। অ'কে, তেনেকুৱা ধৰণৰ আপোনালোকে দিবলৈ চেষ্টা কৰিব। আৰু এই কুৱেশ্যনবোৰত তেওঁলোকে একচুৱেলি গম পাই যায়, এই যিমানবোৰ কোৱালিটিছ না, এই কুৱেশ্যনবোৰতে গম পায়। মই ইতিমধ্যে ক'লোৱে, আপোনাৰ নামটো কওঁতেই হাহাকাৰ আপোনালোকৰ, তেনেকুৱা হ'ব নালাগে। তোমাৰ বিষয়ে অলপ কওঁতে ধুনীয়াকৈ সজাই পৰাই ক'ব পৰা নাই, এইবোৰ হ'ব নালাগে। জিলাখনৰ বিশেষত্ব, জিলাখনৰ বিষয়ে নাজানে, গাঁওখনৰ বিষয়ে নাজানে, ফেমিলিৰ বিষয়ে নাজানে, তেনেকুৱা ধৰণৰ হ'ব নালাগে। অ'কে, ইতিমধ্যে মই ফ্ৰেণ্ডৰ কথাখিনি আপোনালোকক ক'লোঁ। অ'কে, এনেকুৱা এইখিনিয়ে হয় বিশেষকৈ নিজৰ বিষয়ে, গাঁৱৰ বিষয়ে, জিলাৰ বিষয়ে, পৰিয়ালৰ বিষয়ে, আৰু বন্ধু বান্ধৱৰ বিষয়ে ভালকৈ জানি যাব। একো কথা নাই, 1 ঘণ্টাৰ কাম এইখিনি। অ'কে, গতিকে এইখিনি যদি কৰি যায়, নিশ্চয় এই ইণ্টাৰভিউত ছাকচেছফুল হ'ব পাৰিব। নিশ্চয় বুজিছে। বাই বাই।